হেল্ল' বা ইমান ফোন কৰিব লাগেনে? ফোনটো ৰিচিভ কৰিবলৈও মানে টান পোৱা ন তুমি? নহয় মানে মই মোবাইলটো চাৰ্জত দি কাম এটা কৰি আছিলোঁ। কোৱাচোন, ভালনে তোমাৰ? ইমান ভাল নহয়। আৰু এটা কথাৰ কাৰণে ভাল লাগিছে বাৰু, মোক যে চিনি পালা তথাপিও নাম্বাৰটো মানে ছেভ কৰি ৰাখিছিলা ন? নাম্বাৰটো ছেভ কৰিয়ে ৰাখিছিলোঁ বাৰু, কিয় ছেভ নকৰিমনো। সেইদিনাখনেই লগ পালোঁ আৰু ছেভ কৰি ল'লোঁ। কোৱাচোন বাৰু, কিয় বা ফোন কৰিলা? বা ফোন কৰিব নোৱাৰি নেকি তোমালৈ? নহয়, পাৰি, তথাপিও কিবা কাৰণতহে কৰিছা চাগে, সেইকাৰণে সুধিছোঁ। নাই, একো কাৰণ নাই, এনেই তোমালৈ মনত পৰিলে আৰু ফোনটো কৰি দিলোঁ। পিছে আজি অফিচলৈ নাহিলা যে কিহৰ কাৰণে? আজি অফিচত গৈহে গম পালোঁ তুমি যে ছুটি লৈছা। মোৰ মনটো ইমান বেয়া লাগিলে তোমাক দেখা নাপায়। কিয় নগ'লানো অফিচলৈ? জানিব পাৰিনে বাৰু? কিবা কাম আছিল চাগে ন? কাম এটা বাৰু আছিলে, আৰু মই অফিচলৈ নগ'লে তোমাৰ কি মনটো বেয়া লাগে নেকি? তুমি অফিচত নাথাকিলে মোৰ অফিচত মনেই নবহে। বেয়া নাপাবা আকৌ কোৱাৰ কাৰণে দেই। হয় নেকি? নাপাওঁ, কিয় বেয়া পাম। আজিহে গম পালোঁ মোৰ কাৰণে যে কোনোবা অফিচত ৰৈ থাকে বুলি। হওক দিয়া। ইমান দিনে তুমি বুজিয়ে পোৱা নাছিলা একেবাৰে। ফোনটো কৰিবলৈ তোমালৈ ইমান সাহস নহয় কাৰণেহে ইমান নকৰোঁ। নাম্বাৰটোতো মই কেতিয়াবাই ল'লোঁ ন তোমাৰ, কিন্তু মানে ভয় লাগে তুমি ক'ৰবাত বেয়া পাই যোৱা বুলি, সেইবাবেহে ফোনটো নকৰোঁ। কিন্তু অফিচত সদায় মই তোমাক চায়েই থাকোঁ। তুমিচোন জানাই, তুমি বুজি নোপোৱা ন? কিয় বুজি নোপোৱা বাৰু মোৰ কথাবোৰ? বুজি পাওঁ, চব বুজি পাওঁ। মইতো সৰু ছোৱালী নহয়, চব বুজি পাওঁ, গম পাইছা। কিন্তু ভয় লাগে। তুমি যিটো মতলবত আগবাঢ়িছা সেইখিনি সম্ভৱ কেতিয়াও নহয়। তোমাতকৈ মই বহুত ডাঙৰ, তুমি বুজিবলৈ চেষ্টা কৰা। মই তোমাক খোলাখুলিকেই কৈ দিছোঁ আৰু মই তোমাতকৈ ডাঙৰ ন, সেইবাবে এইটো সম্ভৱ নহয়। তুমি বুজিবলৈ চেষ্টা কৰা, মইতো বুজি পাওঁৱেই। তোমাৰ এইটো সময় হয়, এইটো আমাৰ সময়। আমি এইবিলাক কাৰোবাক নহয় কাৰোবাক চইচ কৰাটো আমাৰ অধিকাৰ, কিন্তু চবফালে চাই চিতি ল'ব লাগিব ন। তুমি মোতকৈ বহুত সৰু, মই সেইকাৰণে একো ভাবিব নোৱাৰোঁ। তুমিও নাভাবিবা। ভাল ফ্ৰেণ্ড হিচাপে থাকিম আমি, একো কথা নাই। কিন্তু তুমি যিটো মতলবত কথা কোৱা মই বুজি পাওঁ, কিন্তু এইটো ভাল কথা নহ'ব। থোৱাহে তোমাৰ যে কথা, আৰু এতিয়াও মানে আগৰ দিনতে জীয়াই আছা তুমি ন? ডাঙৰ সৰুৰ লগত কি কথা আছে? বয়সৰ লগত কোনো কথা নাই। মানুহৰ ভালপোৱা, সন্মান, শ্ৰদ্ধা এইবোৰ থাকিলেই হ'ল, বুজিছা? কিমান কাপলছ আছে তুমি গমেই নোপোৱা নেকি? গম পাওঁ, মই চব গম পাওঁ, কিন্তু মানুহে কি ক'ব এবাৰ ভাবি চোৱাচোন। তোমাক মোৰ অকণো বেয়া নালাগে, তুমি ভাল ল'ৰা, মই জানো, কিন্তু এইটো সম্ভৱ নহ'ব। তুমি মোতকৈ বহুত সৰু, গম পাইছানে? থোৱা, মই মানুহৰ কথা অকণো কেয়াৰ নকৰোঁ। মানুহে যি ভাবে ভাবি থাকক। মানুহে আমাৰ বেয়া দেখিলে হাঁহিবহে জানিব, কিবা সহায় কৰিবলৈ কোনোবা আহিব নেকি? সেইবাবে মই কোনো মানুহকে কেয়াৰ নকৰোঁ। যোনে যি ভাবে ভাবি থাকক, যোনে যি কয় কৈ থাকক। আৰু মই কওঁ তুমিও এইবোৰ কথা গুৰুত্ব নিদিবা। মানুহৰ কথা যদি গুৰুত্ব দিয়া তুমি কেতিয়াও উন্নতিয়ে কৰিব নোৱাৰিবা, বুজিছা? তুমি কেতিয়াও আগবাঢ়িবই নোৱাৰিবা। সেইবাবে নিজৰ মতে চলা। তোমাৰ মনটোৱে কি কয়, তুমি কি ভাবা, সেইটো মেটাৰ কৰে, বুজিছা? আৰু এইটো সম্ভৱ নহয় একো কথাই নাই। মই আজি তোমাক কৈ দিছোঁ, মই তোমাক ভাল পাওঁ আৰু মই তোমাক বিয়া পাতিব বিচাৰোঁ। প্লিজ এনচাৰটো সোনকালে দিবা। কি? তুমিও যে আৰু দেই, ইমান খাটাং খিটিংকৈ কথাবোৰ কোৱা। ভালে লাগে বাৰু, এনেকৈ খাটাং খিটিং কোৱাই ভাল, কিন্তু মই এনচাৰটো কি দিম তুমি নিজে ভাবি চোৱাচোন। তুমি মোতকৈ ইমান সৰু, এইটো জানো সম্ভৱ হ'ব? মোৰ ভয় লাগেও এইবোৰত। কিয় সম্ভৱ নহ'ব? আমি দুটাই যদি বিচাৰোঁ কিয় সম্ভৱ নহ'ব বাৰু কোৱাচোন? আমাৰ দুটাৰ মাজত ভালপোৱা থাকিলেই হ'ল, আৰু বয়সৰ লগত কোনো কথা নাই, বুজিছা? মই এতিয়া সৰু ল'ৰা হৈ থকা নাই। কি সৰু সৰু কৰি আছা? মই এতিয়া নিজৰ ভৰিত নিজে থিয় দিছোঁ, নিজে কাম কৰোঁ, কাৰোবাক চলাব পৰা মোৰ ক্ষমতা আছে। তুমি চিন্তা নকৰিবা, মই অকণো সৰু হৈ থকা নাই এতিয়া। প্লিজ এনচাৰটো দিবা সোনকালে। মই তোমাক বহুত ভাল পাওঁ, প্লিজ ক'বা। নকৰিবা, মই বহুত আশা কৰিছোঁ তোমাক। কিন্তু ঘৰৰ মানুহে জানো মান্তি হ'ব? কিয় মান্তি নহ'ব? নিশ্চয় মান্তি হ'ব। মই যদি বুজাওঁ মোৰ ঘৰৰ মানুহে নিশ্চয় মানি ল'ব। আৰু তোমাৰ ঘৰৰ মানুহক তুমি বুজাবা আকৌ। প্লিজ নকৰিবা। ঠিক আছে দিয়া, মোক অলপ সময় দিয়া, মই তোমাক এনচাৰ দি আছোঁ। ঠিক আছে, কিন্তু সোনকালে দিবা দেই, মই ৱেইট কৰি থাকিম। হ'ব দিয়া, এতিয়া ৰাখোঁ দিয়া, মোৰ কাম এটাও আছে। ঠিক আছে, বাই। বাই। কি যে কৰিম মানে, ল'ৰাটোক বৰ ভালো লাগে, কিন্তু ইমান সৰু। মাহঁতক কি বুলি ক'ম বাৰু? পতালো, ইমান ভাল ছোৱালীজনী, মোৰ বহুত ভাল লাগে। ভগৱান, আজি মোক য়েছ কয় আৰু।
যি ক'লেও মই বিয়া পাতিমেই মই তাইকে বিয়া পাতিম মই আৰু বেলেগক ভাল পাব নোৱাৰো মই প্ৰিয়াক ভাল পাওঁ 10 বছৰ ডাঙৰ হ'ল 20 বছৰ ডাঙৰ হ'ল সেইটোৰ লগত মোৰ কোনো কথা নাই মা মই তাইক বিয়া পাতিমেই আৰু তোমালোকে কোনেও মোক বাধা দিব নোৱাৰা হয় নেকি তই মানে আমাৰ মান সন্মান শেষ কৰিবি আৰু নহয় জানো তোৰ কি বিয়া পাতিবলৈ বয়স হ'লে তোৰ কিমান বয়স হৈছে তই এতিয়াও সৰু ল'ৰা ছোৱালীৰ নিচিনা ঘূৰি ফুৰ কেতিয়াবা ৰাতিও নাহ লগৰ ল'ৰাৰ লগত ঘূৰিব যাওঁ বুলি খেলিব যাওঁ বুলি ৰাতিও নাহ বিয়া পতাৰ পিছত কি তেনেকৈ থাকিব পাৰিবি তইতো সৰু ল'ৰা ছোৱালীৰ নিচিনা থাকিব নোৱাৰিবি তই সংসাৰৰ দায়িত্ব ল'ব পাৰিবিনে তই কচোন তই এতিয়াই বিয়া পাতাৰ উৎপাত লগাইছ যে কিহৰ কাৰণে তই ঘৰৰ দায়িত্ব ল'ব পৰা হৈ গলি মানে আৰু তই 10 বছৰ ডাঙৰ ছোৱালীজনীহে পালিগৈ আৰু বেলেগ ছোৱালী নাপালি তই আমাৰ দুটা মানে মাথা খাই দিছ আৰু বাপেৰে তোৰ খঙে উঠি থকা হ'ল এনি টাইম তোৰ কথা মানে কি হ'ব অফিচলৈ যোৱা টাইমটোৱে খালি ভালকৈ থাক তাৰপিছত সৰু ল'ৰা ছোৱালীৰ নিচিনা ঘূৰি ফুৰ আৰু তোৰ বিয়া পাতিবলৈ হৈ গ'ল ন যি কৰ কৰি থাক আৰু তই মানে আমাৰ মাথাটো খাইছ আৰু ৰক্তি আমাৰ এনেকৈ লগ কৰি থকাটো ভাল কথা হোৱা নাই নেকি মই তোমাতকৈ ডাঙৰ ঘৰৰ কোনো মানুহে একচেপ্ট নকৰে আৰু তুমি মোক এনেকৈ লগ ধৰি থাকা মাতিলে মই ৰ'বও নোৱাৰোঁ ময়ো তোমাক ভাল পাওঁ কিন্তু এইটো আমাৰ কাৰণে ভাল হোৱা নাই বুজিছানে ৰক্তিম মাহঁতৰ বিপক্ষে গ'লে পিছত প্ৰব্লেমহে হ'ব আৰু তুমি ইমান সৰু হৈ আছা সেইকাৰণে অলপ ভাবি চোৱা বুজিছা কথাবোৰ কি কথা কৈছা প্ৰিয়া মই তোমাক ভাল পাওঁ আৰু মাহঁতৰ কথা চিন্তা কৰিব নালাগে নহয় মই মাহঁতক বুজাম কেনেকৈ হ'লেও মই বুজাম আৰু যদি মাহঁতে নামানে মই মন্দিৰতে বিয়া পাতিম তথাপিও মই তোমাক এৰিব নোৱাৰোঁ আৰু কি ডাঙৰ ডাঙৰ কৰি থাকা কিমান মানুহে কিমান ডাঙৰ ডাঙৰ ছোৱালী বিয়া পাতে আৰু তুমি মোতকৈ কেইবছৰ ডাঙৰনো 10 বছৰ ডাঙৰ খালি 10 বছৰটো একো মেটাৰ নকৰে আমাৰ দুইটাৰে মন মিলিছে সেইটোৱে যথেষ্ট আৰু বয়সটো চাই মই তোমাক ভাল পোৱা নাই নহয় তোমাক মই ভাল পাওঁ বুজিছা আৰু একো ডাঙৰ ডাঙৰ কৰি নাথাকিবা মই তোমাক ভাল পাওঁ বছ সেইটোৱে তুমি মোৰ পৰা আঁতৰি যাব নোৱাৰা মুঠতে কিন্তু ৰক্তিম মাহঁতে যে তোমাক সদায় গালি পাৰে আৰু অফিচতো সকলোৱে হাঁহে দেখোন তুমি ডাঙৰ ছোৱালীৰ লগত ঘূৰি ফুৰা বুলি মই এইবোৰ সহ্য নহয় মোৰ ভাল নালাগে তুমি অলপ বুজিবলৈ চেষ্টা কৰা চবৰ পৰা তুমি মোৰ কাৰণে কি গালি খাই ফুৰিবা নেকি একো নহয় প্ৰিয়া তুমি সেইবোৰ টেনশ্যন অকণো নল'বা মই সকলোবোৰ মেনেজ কৰি দিম বুজিছা তুমি সেইবোৰ চিন্তা কৰিব নালাগে নহয় আৰু কোনোবাই হাঁহি থাকক মোৰ তাত একো ক'ব লগা নাই মই তোমাক ভাল পাওঁ তুমি মোক ভাল পোৱা বছ সিমানেই আৰু মাহঁতৰ কথা মাহঁতক মই বুজাম দিয়া তুমি চিন্তা কৰিব নালাগে আৰু এনেকৈ কিন্তু কথা এটা বিয়াৰ পিছত কিন্তু তুমি অফিচ যাব নোৱাৰা তুমি কাম কৰিব নালাগে তুমি ঘৰত বহি আজাদিকে চলিবা মই কাম কৰিম তোমাক খুৱাম বুজিছাতো কি কৈছা মোক কি ইমান আৰামত ৰাখিবানে তুমি বিয়াৰ পিছত কোনো কষ্ট কৰিব নিদিবা নেকি অফিচলৈ আকৌ কিয় যাব নিদিয়া কাম কৰিলে সংসাৰখন ভালকৈ চলিব দুইজনে উপাৰ্জন কৰিলে ভালহে আকৌ কামহে কৰিব নিদিয়া কিহৰ কাৰণে মই তোমাক বহুত আৰামত ৰাখিম গম পাইছা কাম কৰিব নালাগে বিয়াৰ পিছত তুমি একো কাম কৰিব নালাগে মই তোমাক আৰামত ৰাখিম যি লাগে মই আনি দিম তুমি চিন্তা কৰিব নালাগে আৰু অফিচলৈ গ'লে কষ্ট পাবা বহুত কষ্ট পাবা ঘৰখনো চম্ভালিব লাগিব আৰু অফিচৰ কামো কৰিবা নালাগে তুমি একদম আৰামত ঘৰত থাকিবা মই কাম কৰিম বুজিছাতো আৰু বিয়াখনো এনেকৈ থাকিলে নহ'ব সোনকালে পাতিব লাগিব আৰু মাহঁতক মই বুজাম দিয়া তুমি চিন্তা নকৰিবা আৰু কিন্তু বয়স বেছি কৈ নাথাকিবা দেই হয় নেকি হ'ব দিয়া কিন্তু তুমি ইমান সৰু হৈ আছা মোক মানে সংসাৰখন চম্ভালিব পাৰিবাতো কি কিয় নোৱাৰিম মই তোমাৰ কাৰণে সকলো কৰিব পাৰিম বুজিছাতো আৰু এইবোৰ কথা কৈ নাথাকিবা মই সোনকালে বিয়াৰ ব্যৱস্থা কৰি আছোঁ তুমি চাই থাকাচোন মই মাহঁতক কৈ মেলি হ'লেও মই সোনকালে বিয়াৰ ব্যৱস্থা কৰি আছোঁ তুমি মই চম্ভালিব পাৰোঁ নে নোৱাৰোঁ চাবা পিছত বুজিছা মই তোমাৰ কাৰণে চব কৰিম বাবা তই কি কাম কৰিলি আমাক নোকোৱা নেবিলাকে তই বিয়া পাতি আহিলি হা তোক ইমান দিনে বুজাই থকা কি লাভটো হ'ল তই বিয়া পাতি গুচি আহিলি মা মই প্ৰিয়াক লৈ আহিলোঁ দেউতা এতিয়া তোমালোকে যি শাস্তি দিয়া তোমালোকক ইমানকৈ বুজাই থাকিলেও ইমানকৈ কৈ থাকিলেও তোমালোকে মোৰ কথা নুশুনা মই বেছিদিন ৰৈ থাকিব নোৱাৰিলোঁ আৰু প্ৰিয়াৰ ঘৰতো বিয়াৰ কথা আলোচনা কৰি থাকে ল'ৰা আহি থাকে সেইবাবে আমি দুই মন্দিৰতে বিয়া পাতি লৈ আহিলোঁ আমি ইজনে সিজনীক ভাল পাওঁ মা তোমালোকে খালি বয়সৰ লগত লাগি থাকা মই বিয়া পাতি আনিলোঁ এতিয়া তোমালোকে যদি কিবা শাস্তি দিব লগা আছে দিয়া মোৰ ক'ব লগা নাই তাত একো তই তোৰ নোকোৱাকে কৰিলিয়ে যি কৰিব লগা আছে তোৰ নিজৰ মতে কৰিলিয়ে এতিয়া আৰু ছোৱালীজনীক আনিছ ছোৱালীজনীক ভালকৈ ৰাখ তোক আৰু কি শাস্তি দিম আৰু তই মানে শেষ কৰিলি চব আৰু তুমি কি দেখি তাক ভাল পালা তুমি তাৰ কথা জানা বয়সটোৰ কথা মই ক'ব বিচৰা নাই কিন্তু সি এটা সৰু ল'ৰাৰ নিচিনা থাকে একো দায়িত্ব বুজি নাপায় আৰু তুমি তাৰ লগত আহি গ'লা এতিয়া সংসাৰ চলাব পাৰিবা তাৰ লগত
পাৰিম মা, কিয় নোৱাৰিম? পাৰিম দিয়ক, আহিছে যেতিয়াতো পাৰিব লাগিবই। আৰু তেওঁ ইমান বেয়া নহয় নহয়, তেওঁ মোক ভাল পায়, মই তেওঁক ভাল পাওঁ। আৰু সংসাৰ চলাব পাৰিম দিয়ক, আপোনালোকে চিন্তা নকৰিব মা। শুনিলাতো মা, তোমালোকেহে মোক হিংসা কৰা। শুনিলাতো, প্ৰিয়াই মোক ভাল পায় আৰু তাই মোৰ লগত থাকিব পাৰিব। তোমালোকেহে চিন্তা কৰি থাকা। হ'ব দে, শুনিছোঁ দে, কি কৈছে শুনিছোঁ। তহঁতক আৰু কি বুজাম, খালি ভালকৈ চলিলেই হ'ল আৰু। আনিছ যেতিয়া সংসাৰখনৰ দায়িত্ব ল'ব পাৰিব লাগিব, বুজিছতো? হ'ব ৰহ, মই থালিখন লৈ আহোঁ, ভিতৰলৈ সোমাই নাহিবি। আদৰি লৈ আহিব লাগিব, নতুন বোৱাৰী আনিছ, নোকোৱা নেমেলাকে। ৰহ হেৰি, শুনিছেনে? খংটো কমাওক আৰু। কি ক'ম, নিজৰে সন্তান, দুয়োটাই আগবাঢ়িলেই যেতিয়া, এতিয়াতো আমিনো কি ক'ম আৰু। সংসাৰখন যাতে সিহঁতে ভালে ভালে চলাই নিব পাৰে, তাকে বিচাৰোঁ। আপুনিও চব খং কমাই পেলাই আশীৰ্বাদ দিয়ক আৰু, যাতে ভালে ভালে সংসাৰখন সিহঁতে ভালে ভালে নিব পাৰে, চলাব পাৰে। ক্ষমা কৰি দিয়ক আৰু, খংটো কমাওক, কিনো ক'ব। শুনিছেনে? হেৰি, হ'ব দিয়া, মইনো খং কৰি কি পাম আৰু? আনিলেই যেতিয়া সিহঁতক খং কৰি এতিয়া জানো কিবা লাভ হ'ব? নকৰোঁ, যোৱা, খং নকৰোঁ, যোৱা। তোমালোকে চবেই মান্তি হ'লাই যেতিয়া, মইনো অমান্তি হৈ কি কৰিম? যোৱা, থালিখন লৈ আদৰি লৈ যোৱা নবোৱাৰীক। ভালে ভালে থাকিবি আৰু কি ক'ম, যাতে একো হুলস্থুল নুশুনো, বুজিছতো? একোটো কথা নুশুনিলিয়ে, এতিয়া যাতে বোৱাৰীজনীক আনি কষ্ট নিদিয়, সেইটো বুজিবি কিন্তু। এনেকৈ মাকে আদৰি সাদৰি আনি বোৱাৰীকক বহুত মৰমো কৰিলে। আৰু বহুত দিন এনেকৈয়ে পাৰ হ'ল। 2-3 মাহ পাৰ হোৱাৰ পিছত ল'ৰাটোতো সৰু আছিলে, সেইবাবে ল'ৰাটোৰ সৰুৰ ধেমালিবোৰনো ক'ত যাব। সি প্ৰায় লগৰ বন্ধুৰ লগত পাৰ্টি কৰিব ওলাই যায়, খেলিবলৈ ওলাই যায়, ঘৰত আহি পাওঁতে দেৰি কৰে। কিন্তু বোৱাৰীজনী তাৰ কথা মতে চাকৰিও বাদ দিলে, অফিচলৈও নোযোৱা হ'ল আৰু ঘৰতে কামত লাগিল। ঘৰৰ কাম কৰি মেলি ঘৰতে বহি থাকে। কিন্তু ল'ৰাটোৱে এতিয়াও বিয়া যে পাতিলে, তাৰ এতিয়াও ধান্দা আহাই নাই। সৰু ল'ৰাৰ নিচিনা ঘূৰি ফুৰে, সি যে ডেকা হৈ আছে এনেকুৱা বুলি ভাবে। তাৰপিছত এদিন কি হ'ল চাওকচোন। তুমি ওলাই গৈ ৰেডি মানে ক'ত যোৱা? অফিচৰ পৰা আহি যে তোমাৰ ঘৰত মনে নবহা হ'ল। অফিচৰ পৰা অহাৰ পিছত তুমি ঘৰতে নাথাকা, ক'ত যোৱা তুমি ইমানকে? এতিয়া ওলাই গৈ ক'লে ৰেডি হৈছা ইমান ৰাতিখন? মই মানে তোমাক ক'বলৈহে পাহৰিলোঁ। মোৰ আজি ৰাতি খেল আছে, লগৰকেইটা আহিব এতিয়া চাগে। মই যাওঁ দিয়া, আজি ৰাতি চাগে আহিব নোৱাৰিমেই। তুমি খাই বৈ শুই থাকিবা হা? কি সদায় তোমাৰ খেল থাকিব, পাৰ্টি থাকিব? তুমি মানে কি সৰু ল'ৰা ছোৱালীৰ নিচিনা এতিয়াও এইবোৰ কৰি ফুৰিবা নেকি? টকা উৰাই, লোকৰ লগত টকা উৰাই ফুৰিবা হা? সংসাৰখনৰ দায়িত্ব মইহে অকলে লৈছোঁ, তুমি কিডাল লৈছা কোৱাচোন বাৰু? বিয়া হোৱাৰ পিছত মই ঘৰত বহি থাকিলোঁ, অফিচ নোযোৱা হ'লোঁ, আৰু তুমি কি কৰিলা কোৱাচোন? তুমি কি কৰিলা? এতিয়া আকৌ ওলালা ৰাতি যাওঁ বুলিয়ে গুচি যোৱা। এনেকৈ হ'লে কি সংসাৰ চলিব? তুমি কোৱাচোন। নোৱাৰা, তুমি আজি যাব নোৱাৰা বুলি কৈছোঁ, মই নোৱাৰা। তুমি যি ক'লা মই তাকে শুনিলোঁ। তুমি বিয়াৰ পিছত মোক যি কৰিব দিলা মই তাকে কৰিলোঁ। অফিচ নোযোৱা হ'লোঁ, আগৰ লাইফটো মই চেচে কৰি পেলালোঁ। মই ঘৰত বহি ভাত বনালোঁ, ঘৰৰ কাম কৰিলোঁ, এইবোৰ কৰিয়েই দিন কটাইছোঁ। আৰু তুমি কিন্তু একেই থাকিলা। এতিয়াও বন্ধুৰ লগত গৈ পাৰ্টি কৰা, পইচাবোৰ উৰুৱা, ৰাতি মন গ'লেই গুচি যোৱা ওলাই, খেলিবলৈ যোৱা। তুমি কি সৰু হৈ আছা নেকি? মই যে ঘৰৰ দায়িত্ব ল'বলগীয়া হৈছে, মই যে সংসাৰখনৰ, মই যে বোৱাৰী হ'লোঁ বুলি মই চব এৰিলোঁ। কিন্তু তুমি বিয়া পাতিলোঁ বুলি কি এৰিলা কোৱাচোন? তুমিতো সেই আগৰ নিচিনা হৈয়ে থাকিলা। ইমান বুজোৱা স্বত্তেও তুমিতো চেঞ্জ নহ'লা। ভাবিছিলোঁ তুমি চেঞ্জ হ'বা। সকলোৱে মোক কৈছিলে সৰু ল'ৰাৰ লগত বিয়া হ'ব নালাগে। কিন্তু তুমি কি কৰিলা? তুমি চেঞ্জ নহ'লা। তুমি কি এনেকেই থাকিবা নেকি কোৱাচোন? কি হ'ল এতিয়া? মই বিয়া পাতিলোঁ বুলি মই কি ক'লেও যাব নোৱাৰিম নেকি? আৰু তুমি মোতকৈ 10 বছৰ ডাঙৰ, তুমি মেচিউৰিটি বেছি তোমাৰ, তুমি কৰিবই লাগিব। তুমি মোক লগত নিৰিযাবা, যি কৰা কৰি থাকা, মই যামেই, মোক তুমি ৰখাব নোৱাৰা নহয়। কি তুমি মানে যাবাই? তুমি মানে কথা নুশুনা? তুমি মানে যাম বুলি কৈছা, যাবাই ন? চব তোমাৰ মতে, মোৰ কোনো কথাই নাই। তেন্তে হ'লে মই ইয়াত থাকি কি কৰিম? তোমাৰ জীৱনত যদি মোৰ একো কথাই নাই, তে মই ইয়াত থাকি একো লাভ নাই। ময়ো যামগৈ, মোক ডিভ'ৰ্চ লাগে। মই এনেকৈ আৰু জীয়াই থাকিব নোৱাৰোঁ। কি? তোমাক ডিভ'ৰ্চ লাগে? ঠিক আছে, মই দিবলৈ ৰাজি আছোঁ। ইমান অশান্তিত আৰু মই থাকিব নোৱাৰোঁ। বিয়া পাতিলোঁ বুলি কি ভিতৰতে এনেকৈ সোমাই থাকিম নেকি? মইতো যামেই, মই যাম বুলি ক'লে মই যামেই। মই আগৰ পৰাই এইটো অভ্যাস, মই যি কৰোঁ কৰিমেই। তুমি আৰু যি কৰা কৰি থাকা, মোৰ ক'বলগীয়া নাই। হয় নেকি? তেন্তে হ'লে মোক ডিভ'ৰ্চ দিয়া। মই কালিৰেই চব পেপাৰ ৰেডি কৰি আনিম, মোক ডিভ'ৰ্চ দিয়া। তুমি বিন্দাছ থাকা, কথা নাই। তুমি সৰু ল'ৰাৰ নিচিনা ঘূৰা, ফ্ৰেণ্ডৰ লগত ঘূৰা, পাৰ্টি কৰা, যি কৰা কৰি থাকা, মোৰ তাত ক'বলগীয়া নাই। কিন্তু পত্নী হিচাপে মইতো কমেই নহয় সেইখিনি কথা। মোক ডিভ'ৰ্চ দিয়া আৰু বিন্দাছ থাকা। কালিৰে মই চব পেপাৰ ৰেডি কৰি আনিম। কিন্তু মই তোমাক কি দিয়া নাই? তুমি যি বিচাৰিছা মইতো তাকেই দিছোঁ। কি দিয়া নাই মোক কোৱাচোন তুমি? মই ফ্ৰেণ্ডৰ লগত যাওঁ, সেইটো তোমাৰ আপত্তি হ'ব নালাগে, কাৰণ তুমি যি বিচাৰিছা তাকে পাইছা। ইমান আজাদী থাকিব পাইছা ঘৰতে, ভিতৰতে সোমাই।
তথাপি তোমাক ডিভৰ্চ লাগে ঠিক আছে ময়ো অশান্তি পাইছোঁ আৰু এইখন সংসাৰৰ পৰা চব কথাতে খালি হকা বাধা ঠিক আছে তুমি চব ৰেডি কৰি আনিবা মই চাইন কৰিবলৈ ৰাজি আছোঁ কি খালি বস্তু দিলে কি হৈ যায় নেকি সংসাৰখন চলি যায় কিবা এটা দৰকাৰ হ'লে তোমাৰ ওচৰত হাত পাতিব লাগে তোমাক ক'ব লাগে তুমি নোকোৱাকৈ কিবা এটা আজিলৈকে কৰি পাইছা কিবা এটা বুজি পাইছা কোৱাচোন তুমি তোমাৰ কথা মতে মই কাম নকৰা হ'লোঁ অফিচ নোযোৱা হ'লোঁ চাকৰি তাকৰি বাদ দিলোঁ আৰু এতিয়া কিবা এটা হ'লে তোমাক হাত পাতিব লাগে তুমিতো নিজেই একো বুজি নোপোৱা ক'ৰবাত ফুৰিবলৈ নিব লাগে সেইটোও জ্ঞান নাই তোমাৰ কিন্তু নিজে পূৰা বন্ধুৰ লগত ঘূৰি ফুৰা এনেকৈ কি সংসাৰ চলিব ৰাতি নাহোঁ বুলি নাহা ক'ত ঘূৰি ফুৰা সুধিলেও জগৰ লাগে তোমাৰ নাই ময়ো নোৱাৰোঁ আৰু তুমি যোৱা য'ত যোৱা মই কাইলৈ চব ৰেডি কৰি আনিম মোকো মুক্তি দিয়া আৰু জ্ঞান নাই তাতে কি হ'ল মই তোমাতকৈ 10 বছৰ সৰু বুজিছা তুমি বেছি বুজি পোৱা ভাল কথা মই বেছি কম বুজি পাওঁ হ'লতো আৰু মোক লেকচাৰ দি নাথাকিবা মই যাওঁ যি কৰা কৰি থাকা তোমাক কি মই কৈছিলোঁ মোক বিয়া পাতিবলৈ তুমিহেচোন মোৰ পিছে পিছে লাগি আছিলা মইতো কৈছিলোঁৱে ন মই তোমাতকৈ ডাঙৰ তুমি বিয়া পাতিব নালাগে কিন্তু তুমি কি কৈছিলা সকলোবোৰ এতিয়া পাহৰি গ'লা এতিয়া মোক তুমি এনেকৈ ক'বলৈ আহিছা হ'ব যোৱা ঐ ৰক্তিম আহিছেনে নাই আমি বাহিৰত ৰৈ আছোঁ সকলো ওলাই সেয়া সকলো আহিলেই মই যাওঁ যি কৰা কৰি থাকা তুমি আৰু এনেকৈয়ে প্ৰিয়াই সংসাৰখন ভালদৰে চলাব নোৱাৰিলে তাই বহুত চেষ্টা কৰিছিলে কিন্তু ৰক্তিমে এতিয়াও সৰু ল'ৰাৰ নিচিনাই থাকে কি কৰিব বেচেৰি উপায় নাইকিয়া হ'ল পিছত ডিভৰ্চ পেপাৰ ৰেডি কৰিলে আৰু ডিভৰ্চত চাইন কৰাৰ সময়ত শাহু শহুৰ ওচৰত গ'ল যোৱাৰ পিছত কি হ'ল চাওকচোন এবাৰ তহঁতে কি ভাবিছ বিয়াখনক তহঁতে কি পুতলাৰ খেল বুলি ভাবিছ নেকি যেতিয়াই মন যাব বিয়া পাতিলি আৰু যেতিয়াই মন যাব বিয়া ভাঙিবি যেতিয়া চাইন কৰিলে কি বিয়া ভাঙা হৈ যায় নেকি তহঁতে কি বুলি ভাবিছ তহঁতে সৰু ল'ৰা ছোৱালী হৈ আছে এতিয়া নাই মা মই নোৱাৰিম আৰু তেওঁৰ লগত থাকিবলৈ মই একদম নোৱাৰিম আৰু মই ইমান দিনে বুজাই নোৱাৰিলোঁ আৰু তেওঁ কেতিয়াও ভাল নহয় মই গম পাই গ'লোঁ মা মই নোৱাৰিম আৰু তেওঁৰ লগত সংসাৰ কৰিবলৈ মা ময়ো নোৱাৰোঁ আৰু এনেকৈ ইমান চব কথাতে বাধা দি থাকিব ওলাই যাব নোৱাৰোঁ মই নোৱাৰোঁ আৰু মোকো লাগে ডিভৰ্চ আমি চাইন কৰিব গৈ আছোঁ মা তুমি বাধা নিদিবা চুপ থাক তই তোক আগতে কৈছিলো নাই এইখিনি কথা কিন্তু তই নুশুনিলি এতিয়া এনেকৈ কথা ক'বলৈ আহিছ বিয়া হোৱাৰ পিছত সৰু ল'ৰা ছোৱালীৰ নিচিনা ঘূৰি ফুৰিলে সংসাৰ নচলে বুজিছ তোক মই আগৰ পৰাই বুজাই আছিলোঁ তথাপি তই বিয়া পাতিলি কথা নুশুনিলি আৰু এতিয়া ছোৱালীজনীক আহি কষ্ট দিছ তই সংসাৰখনৰ কথা ভাবিব লাগে নে লগৰ ল'ৰাৰ লগত গৈ পইচা পাতি খৰচ কৰি পাৰ্টি কৰিব লাগে তই এইবিলাক চৰিত্ৰ এৰ আৰু এইবিলাক কাগজে কি সংসাৰ ভাঙি দিব পাৰে নেকি কাগজ ফাল আৰু আজিৰ পৰা ভাল হ বুজিছতো মোৰ আৰু সন্মান শেষ নকৰিবি যিখিনি সন্মান আছে সেইখিনিও শেষ নকৰিবি বুজিছতো আৰু তুমিতো তাক জানি শুনি বিয়া পাতিছিলোঁ বুলি কৈছিলা তুমিতো জানি শুনি আহিছিলা তাৰ ওচৰলৈ আৰু এতিয়া এইকণ সময়তে যাবলৈ হৈ গ'ল এই কিবাহঁতে তোমাৰ আমনি লাগিয়েই গ'ল তাক কি বুজাবা তেন্তে হ'লে আজিৰ পৰা এই কাগজ ফালি দুয়োটাই ভালেৰে চলিবলৈ আৰম্ভ কৰা এতিয়া সিটোৰ কথা শুনা বুজিছাতো আৰু তই ভাল হ বোপা তই এনেকৈ সংসাৰখন ধ্বংস নকৰিবি বিয়াখন এখন ধূলি ৰমলা খেল নহয় বুজিছ এইবোৰ কথা বাপেৰে শুনিলে কম দুখ পাবনে তহঁতে এনেকুৱা কৰি বুলি ভবা নাছিলোঁ ভাবিছিলোঁ দুয়োটাই ভাল পাই বিয়া হৈছ কাৰো কথা নুশুনাকৈ দুয়োটাই মনৰ মিল হৈছে কাৰণে বিয়া হৈছ কিন্তু এনেকৈ যে তহঁতে এই কিমাহতে আকৌ বেলেগ হ'বলৈ বিচাৰিবি ভবা নাছিলোঁ আৰু তুমি তাক বুজাব লাগে তুমি এনেকৈ আঁতৰি যাব নালাগে নহয় সি বেয়া মই কৈছিলোঁ তোমাক আগতেই কৈছোঁ সি সৰু হৈ আছে এতিয়াও সি সৰু ল'ৰা ছোৱালীৰ নিচিনা থাকে কথা নুশুনে আমাৰ যি কৰোঁ বুলি কয় কৰিবই তুমি এতিয়া বুজাই বহাই ল'বা বুজিছানে এনেকৈ আঁতৰি নাযাবা সি আৰু ধ্বংস হৈ যাব গম পাইছানে বোৱাৰী তোমাক কি ক'ম আৰু তই আজিৰ পৰা ৰাতি ঘূৰা বন্ধ কৰ বুজিছতো মই চকু দিম আজিৰ পৰা ৰাতি ঘূৰিব নোৱাৰিবি কিন্তু মা কি কিন্তু একো কিন্তু নাই আমাৰ কথা শুনিব লাগিব তই আজিৰ পৰা সৰু ল'ৰা ছোৱালী নিচিনা হৈ এনেকৈ ঘূৰি ফুৰিলে নহ'ব আজিৰ পৰা বুজিছতো মা মইতো সংসাৰখন ভাঙিব বিচৰা নাই বহুত আশা লৈ তেওঁলৈ বিয়া হৈ আহিছিলোঁ তেওঁ যি কৈছিলে মই সকলোবোৰ শুনিছিলোঁ অফিচ এৰিব দিলে মই অফিচো এৰিলোঁ কিন্তু তেওঁ একো কথা নুশুনিলে মোৰ তেওঁ যদি ভাল হয় মইনো কি আঁতৰি যাবলৈ বিচাৰিম মা মই আঁতৰি নাযাওঁ তেওঁ যদি ভাল হয় মই কেতিয়াও আঁতৰি নাযাওঁ আপোনালোকে অকণমান বুজাওক মা তেওঁক অকণ বুজাওক সংসাৰখন এনেকৈতো নচলে বুজাবুজিৰ মাজেৰেহে চলে কিন্তু তেওঁ মোক বুজিবলৈ চেষ্টাই নকৰে তেওঁ যদি বুজি পায় মই কেতিয়াও আঁতৰি নাযাওঁ মা কেতিয়াও আঁতৰি নাযাওঁ আৰু এটা কথা মা মই ডিউটি জইন কৰিম বুলি ভাবিছোঁ মই অফিচলৈ যাম বুলি ভাবিছোঁ মা আপোনালোকে বা কি কয় মানা কৰে যদি নাযাওঁ কথা নাই কিন্তু কমচে কম টাইমটো পাৰ হ'ব মা এনেকৈ ঘৰত সোমাই থাকিলে মোৰো গা চা বেয়া লাগে মন চন বেয়া লাগে আৰু পইচা পাতিও অলপ আহিব এতিয়া চব ক্ষেত্ৰতে তেওঁ হাত পাতিবলগীয়া হয় মই যদি কিবা এটা কৰোঁ দুয়োটাই একেলগে মিলি কৰিলে সংসাৰখনো ভালেৰে চলিব নহয় জানো মা কি কয় আপুনি
কি নোৱাৰা তুমি অফিচ যাবলৈ? কিয় তুমি অফিচ যাবা? তুমি ঘৰত থাকা, একো কাম বন কৰিব নালাগে। তুমি যি বিচাৰা মই দিম নহয়। কিহৰ কাৰণে তুমি আকৌ অফিচ যাবা? ৰ কিয় যাব নোৱাৰে বোৱাৰী? কিয় কামত যাব নোৱাৰে? যাওক বোৱাৰী, তুমি যোৱা, অফিচ জইন কৰা, একো কথা নাই। কিয় যাব নোৱাৰিব? তই যেনেকৈ যাৱ তাই বোৱাৰীও যাব পাৰিব, একো কথা নাই। ঘৰখনলৈ দুপইচা আহিব, সেইটো বোৱাৰীৰ মনটো ভাল লাগিব বুলি কৈছে, যাব দে। আকৌ ভিতৰতে সোমাই থাকিনো কি কৰিব? বোৱাৰীক যাব দে, একো নহয়। অফিচ জইন কৰা বোৱাৰী, একো নহয়। তুমি যি মন যায় তাকে কৰা, তুমি একো বন্দী হৈ থাকিব নালাগে এখন ঘৰত। কিন্তু মা একো কিন্তু নাই। কিয় যাব নোৱাৰিব? বোৱাৰী যাব পাৰিব। তই এটা ঘূৰি ফুৰিব পাৰ, বোৱাৰী কি অফিচলৈ যাব নোৱাৰিব নেকি? যাওক, বোৱাৰী যি ভাল দেখে তাকে কৰক। মই জানো তাই বেয়া কাম নকৰে কেতিয়াও। আৰু তয়ো নিজকে চম্ভাল, দুইজন একেলগে অফিচলৈ যাবি, আকৌ ঘৰত আহিবি, বুজিছতো? এইবোৰ লগৰ বন্ধুক মই আহিলে দৌৰাম, সিহঁতৰ লগত আৰু ঘূৰি ফুৰাটো বন্ধ কৰ। হ'ব মা, থেংক ইউ মা, আপুনি যে মোক ইমান বুজি পাইছে তাৰ বাবে থেংক ইউ। আৰু এনেকৈয়ে তেওঁলোকৰ সংসাৰখন ভাল হ'ব ধৰিলে। দুয়োটাই এতিয়া মিলিজুলি অফিচলৈ যায় আৰু আহি ঘৰত হাঁহি ফূৰ্তিৰে দিনবোৰ পাৰ কৰিছে। দুয়োটাই ইটোৰ সিটোক বুজিবলৈ চেষ্টা কৰিছে, বুজিবলৈ আৰম্ভও কৰিছে। মাকে পূৰা চকু দিয়ে আৰু মাকে কিবা এটা যদি ভুল দেখে দুয়োটাকে আঙুলিয়াই দিয়ে, ইটোকো শাসন কৰে সিটোকো শাসন কৰে। তেনেদৰে তেওঁলোকৰ সংসাৰখন বহু সুখেৰে আনন্দেৰে পাৰ হ'ব ধৰিলে। শেষত তেওঁলোকৰ দুটি সন্তানো জন্ম হ'ল, এটি ল'ৰা আৰু এজনী ছোৱালী। তাৰপিছত দুয়োটাৰে সুখেৰে সংসাৰখন পাৰ কৰিলে আৰু এনেদৰেই। আৰু ল'ৰাজনেও নিজৰ ভুলবোৰ মানি ল'লে। তেনেকৈ লগৰ বন্ধুৰ লগত গৈ পাৰ্টি কৰা, পইচা খৰচ কৰা, এইবোৰ অভ্যাসো তেওঁ বাদ দিলে। নিজৰ ভুলটো স্বীকাৰ কৰিলে। সংসাৰখনৰ দায়িত্ব লৈ এতিয়া পইচা ছেভিংছ কৰিব ল'লে, পইচা জমা কৰিলে, ল'ৰা ছোৱালীকেইটাও ভালকৈ চাবলৈ ল'লে। এতিয়া পূৰা ডাঙৰ ল'ৰাৰ নিচিনা সকলো দায়িত্ব পালিবলৈ আৰম্ভ কৰিলে।